only 80,000 only 80,000 only 80,000 ডাঙৰ প্ৰবলেম কিবা যদি হয় আমাৰ তৰফৰ পৰা ফ্ৰী কৰাই এটো 1.5 লাখ দিলে ওলাব only 2,50,000 টকাত এটো আপোনাকে এক্সেল লৈ যাব পাৰিব এটো 2,50,000 এটো 2,50,000 টকা 1 লাখ দিলে হৈ যাব এখনৰ দাম ৰাখিছো 3,60,000 টকা এটো মহিন্দ্ৰা সুপ্ৰ হয় BS4 2 লাখ ডাউন পেমেন্ট দিলে ওলাই যাব 2 লাখ দিলে ওলাই যাব ওকে ঠিক আছে only 4,50,000 only 450 আমাৰ ষ্টকত গাড়ী আছে 12-15 আছে ডাঙৰ গাড়ী বলেৰো পিকআপ নাই আৰু বলেৰো পিকআপ 4x4 আছে নমস্কাৰ মই আপোনাক সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো মই আছো বৰ্তমান নগাঁৱত আৰু নগাঁৱত গম পাই মই নগাঁৱৰ কমাৰ্চিয়েল এখন ডিলাৰতে বনাও হেতু হৈছে আপোনালোকে গম পাই যে সৰুৰ পৰা ডাঙৰলৈকে গাড়ী যিমান কমাৰ্চিয়েল গাড়ী আছে আপোনালোকে ইয়াত পাই যাব আৰু সেই ডিলাৰটোৰ নাম হৈছে SK মটৰ আৰু SK মটৰত আপোনালোকে সৰুৰ পৰা যেনেকে AC জিপ এক্সেলৰ পৰা আপোনালোকে ডাঙৰ ডাঙৰ আল্ট্ৰা T7 12 15 12 এনেকে গাড়ী আপোনালোকে পাই যাব তে বেছি দেৰি নকৰো আৰম্ভ কৰো তাৰ আগতে যদি ইউটিউবত চাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যদি ফেসবুকত চাইছে পেজটো ফলো কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আমাৰ লগত সত্তাধিকাৰী দাদা আছে এই ডিলাৰ সাকিনুৰা আছে নমস্কাৰ হয় নমস্কাৰ ভালে আছে দিয়ক ওকে কোন প্ৰথমে আজি মই এড্ৰেছটো কোৱা নাই আপুনি এড্ৰেছটো কৈ দিয়ক ক'ত আহিব আমাৰ ডিলাৰখন হল SK মটৰ আৰু SK মটৰখন হল নগাঁৱত খুটিকুটিয়া আৰু খুটিকুটিয়া যদি নগাঁৱত আহি অসুবিধা হলে আমাক ফোন কৰিলে আমি জনাই দিম ওকে এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায় এক্সচেঞ্জৰ সুবিধা আছে আমি গাড়ী চাই পেলাই দাম দিও আৰু ৰিফাইনেন্সৰ সুবিধা হৈ যায় ন এনে গাড়ী ললে কিবা ওয়াৰেন্টি গ্যাৰান্টি দিয়ে নে গাড়ী ললে আমি ফুল সার্ভিসিং কৰি দিও আৰু পেপাৰ ফুল আপডেট কৰি ট্ৰান্সফাৰ কৰাই দিও আৰু ওয়াৰেন্টি হল আপোনাৰ ফুল একমাহ আমি গাড়ীটো কিবা ইঞ্জিনৰ ডাঙৰ প্ৰবলেম কিবা যদি হয় আমাৰ তৰফৰ পৰা ফ্ৰী কৰাই দিও ফ্ৰী কৰাই দিব ন ওকে তে বেছি দেৰি নকৰা আমি আৰম্ভ কৰো কিন্তু আমাক এটো ক'ব প্ৰথমে এটো হল আপোনাৰ BS4 গাড়ী হয় 19ৰ এটো মেক্সি বলেৰো হয় বলেৰো সৰুটো BS4 হয় এখন গাড়ী আপোনাৰ পেপাৰ ফুল আপডেট কৰি আমি 5.5 লাখ টকা দাম ৰাখিছো 5.5 লাখ ফাইনান্সৰ সুবিধা হৈ যাব কিমান দিলে ওলাই যাব এটো 1.5 লাখ দিলে ওলাব কিন্তু 2 লাখ দিলে বেছি ভাল ওকে 1.5 পৰা 2 লাখ টকা ডাউন পেমেন্ট দি এখন লৈ যাব পাৰিব আপোনালোকে এখন গাড়ী আছে বলেৰো মিনি ট্ৰাক বলেৰো সৰুটো আৰু যোদ্ধা আপোনাৰ 22 মডেল আছে যোদ্ধা এটো 1700 হয় 22 মডেল যোদ্ধা আপোনাৰ 21 মডেল আছে 20 মডেল আছে আৰু 2.0 লাগিলেও আছে যোদ্ধা আমাৰ তাতে ষ্টকত ঠিক আছে আৰু আপোনাৰ সুপাৰ কেৰি হ'ব মাৰুতি সুজুকি সুপাৰ কেৰি হ'ব এটো 20 মডেল হয় ডিজেলৰ হয় এখন গাড়ীৰ দাম ৰাখিছো আমি 4 লাখ টকা 4 লাখ হয় ওকে 1.5 লাখ মান ডাউন পেমেন্ট দিলে 1 লাখ টকা ডাউন পেমেন্ট দিলে ওলাই যাব ওকে ঠিক আছে তাৰপিছত নেক্সট আমাক জিপ এক্সেল ক'ব এটো আপোনাৰ only 80,000 only 80,000 হলে আপুনি এখন গাড়ী লৈ যাব পাৰিব এইখন আপোনালোকে গাড়ী only 80,000 টকাৰ এইখন গাড়ী কেছ লৈ যাব পাৰিব নেক্সট ক'ব AC মেগা এক্সেল এইটো মেগা এক্সেল আপোনাৰ 2019 মডেলৰ হয় BS4 হয় ওকে এখনৰ দাম ৰাখিছো 2,50,000 টকা 250 only 250 only 2,50,000 টকাত এটো আপোনালোকে এক্সেল লৈ যাব পাৰিব নেক্সট ক'ব আৰু এটো 19 মডেল হয় এটো 2,50,000 এটো 2,50,000 2,50,000 ওকে ঠিক আছে নেক্সট আমাক এখন ক'ব 3.0 এটো আপোনাৰ DIEX 19 মডেল হয় 2019 ৰ হয় BS4 গাড়ী হয় DIEX এটো দাম ৰাখিছে 4,60,000 টকা 4,60 ওকে এখন 2 লাখ মান দিব ন 1 লাখ দিলে হৈ যাব 1 লাখ দিলে হৈ যাব 1 লাখ দিলেও হয় বেছি দিলে ভাল কাস্টমাৰৰ ভাল EMI টো কম আহিব ঠিক আছে আৰু নেক্সট ক'ব সুপাৰ কেৰি এটো আপোনাৰ 19 ৰ হয় 2019 মডেল এখনৰ দাম ৰাখিছো 3,60,000 টকা 3,60 নেক্সট ক'ব AC গোল্ড আপোনাৰ AC গোল্ড এখন আপোনাৰ 20 ৰ হয় এখন ডিজেলৰ হয় এখনৰ দাম ৰাখিছো 2,80,000 টকা আপোনাৰ 20 মডেল পেট্ৰলটো আছে 2,80,000 টকাই ৰাখি 2,80,000 টকা কিবা নেগোচিয়েবল 22 মডেল এখন হ'ব পেট্ৰলৰ এখনৰ দাম ৰাখিছো 4 লাখ টকা নেগোচিয়েবল হ'ব না কিবা আপোনাৰ হৈ যাব নেক্সট ক'ব সুপ্ৰ এটো মহিন্দ্ৰা সুপ্ৰ হয় BS4 মহিন্দ্ৰা সুপ্ৰ BS4 হয় এটো 20 মডেল এইখনৰ দাম ৰাখিছো 380 হয় আৰু আমাৰ তাতে 22 মডেলৰ আছে মহিন্দ্ৰা সুপ্ৰ 22 মডেলৰ আছে সেইখনৰ দাম ৰাখিছো 5 লাখ হয় হেতু আমাৰ এটো ইয়াত ষ্টকত নাই আছে ভিতৰত আছে ঠিক আছে আৰু এটা পাৰ্কিং আছে তাৰপিছত নেক্সট ক'ব আমাক এখন EX এটো EX হয় আপোনাৰ 18 মডেল হয় 2018 মডেল 18 লাষ্টৰ হয় এইখনৰ দাম ৰাখিছো পেপাৰ ফুল আপডেট কৰি আমি ট্ৰান্সফাৰ কৰাই দিম এইখনৰ দাম ৰাখিছো আপোনাৰ 4,30,000 টকা 4,30,000 হয় এটো 1.5 2 লাখ দিলে ওলাব
ওলাই যাব আপোনাৰ DI আপোনাৰ RX আছে আমাৰ তাতে 19 মডেল RX যদি কাৰোবাৰ লাগে সেইখন 4 লাখ টকা পৰিব 19 মডেল আছে আৰু DI 20 মডেল এখন আছে 5 লাখ টকা পৰিব ঠিক আছে তাৰপিছত নেক্সট কব আমাক আল্ট্ৰা T7 এটো 23 মডেল হয় এটো আপোনাৰ গাড়ীখন 12 ফুট হয় এখনৰ দাম ৰাখিছো 8,50,000 টকা 8,50,000 2 লাখ ডাউন পেমেন্ট দিলে ওলাই যাব 2 লাখ দিলে ওলাই যাব ওকে ঠিক আছে তাৰপিছত নেক্সট এখন কব এখন আপোনাৰ BS4 যোদ্ধা হয় যোদ্ধা 1500 হয় এখনৰ দাম ৰাখিছো আপোনাৰ 4,50,000 টকা অনলি 4,50,000 অনলি 450 হয় ইয়াতে আপোনাৰ পেপাৰ ফুল আপডেট পাব আমি ট্ৰান্সফাৰ কৰাই দিম যদি কোনোবাই ফাইনান্সৰ সুবিধা লাগে আমি ফাইনান্সৰ সুবিধা কৰাই দিব ঠিক আছে আৰু কি গাড়ী আছে ষ্টকত আমাৰ ষ্টকত গাড়ী আছে 12-15 আছে ডাঙৰ গাড়ী বলেৰো পিকআপ নাই ছকা বলেৰো পিকআপ 4x4 আছে বলেৰো পিকআপ 1.7 20 মডেল BS4 আছে আৰু বলেৰো পিকআপ মেক্সি এখন 22 মডেল আছে বলেৰো পিকআপ 4x4 20 মডেল এখন আছে ইন্ট্ৰা B30 আছে আমাৰ তাতে 22 মডেল আৰু 22 মডেল দুটা ইন্ট্ৰা B30 আছে আৰু ইন্ট্ৰা B10 আছে আপোনাৰ 22 মডেল দুটা একিটা আছে হয় হয় এই স্ক্ৰিন নাম্বাৰ দি আছে আপোনাক কন্টাক্ট কৰিলে হ'ল ন কন্টাক্ট কৰিলে হৈ যাব আমি গাড়ী ফটো দি দিম কথা পাতি পিছত আহি গলে হ'ল ঠিক আছে তে এখিনি কবল আছিল নতুন ষ্টক আইলে আকৌ আহিম যদি আপোনাক গাড়ী লাগে চাক গাড়ী কিমান আছে আহিব পাৰে যিকোনো গাড়ী আপোনাকে ব্যৱসায় কাৰণে ইয়াৰ পৰা লৈ যাব পাৰে অতি কম দামত যি কৈছে তাপাও ডিসকাউন্ট কৰি দিব ডাঙৰ গাড়ীও পাই যাব তে নতুন ষ্টক আইলে আকৌ আহিম যদি চেনেলটো নতুন সাবস্ক্ৰাইব কৰি লবা যদি ভিডিওটো ভালে লাইক কৰবা আগলৈ শেয়াৰ কৰব আজিলৈ নতুন এটা ভিডিও আখা দি টাটা বাই বাই জয়